ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ ত্ৰিকোণমিতি পাঠটোৰ ওপৰত আলোচনা কৰি আছিলোঁ। আজি 8.2 অনুশীলনীৰ অংকখিনি কৰিবলৈ লৈছোঁ। এই অংকখিনি কৰাৰ আগতে তোমালোকে এটা কথা লক্ষ্য কৰিব লাগিব যে ত্ৰিকোণমিতিৰ যিখন তালিকা আছে সেই তালিকাখন মুখস্থ থাকিব লাগিব। তোমালোকৰ কিতাপৰ 226 পৃষ্ঠাত আছে বা ময়ো এটা ভিডিঅ' কৰিছিলোঁ, সেই ভিডিঅ'টোৰ লিংক দি থৈ দিছোঁ। তোমালোকে তালিকাখন কেনেকৈ সহজতে মনত ৰাখি ল'ব পাৰিবা বা বুজি পাবা তাৰ বিষয়ে ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। আৰু তালিকাখন মুখস্থ হোৱাৰ পিছতহে এই অনুশীলনীৰ অংশবিলাক তোমালোকে খুব ভালদৰে কৰিবলৈ পাৰিবা। 8.2 অনুশীলনীৰ 1 নম্বৰৰ একটো চোৱা। মান নিৰ্ণয় কৰিব দিছে তলত দিয়াবোৰৰ 1 নম্বৰটোত দিছোঁ sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী আৰু cos 60 ডিগ্ৰী। ইতিমধ্যে তোমালোকে তালিকাখন মুখস্থ কৰি লৈছা। sin 60 ডিগ্ৰী মানে √3/2 আৰু cos 30 ডিগ্ৰী মানে √3/2। যিহেতু দুয়োটা পূৰণ হৈ আছে গতিকে মাজত এইটো পূৰণেই হৈছে, প্লাছ sin 30 ডিগ্ৰী মানে 1/2, cos 60 ডিগ্ৰী মানে 1/2। তে দুটা √3 পূৰণ হওঁতে 3 হ'ব আৰু তলত 2 2 4 প্লাছ 1 1 1 তলত 2 2 4। এতিয়া 4 আৰু 4 লসাগু 4 হ'ব। 3 যোগ 1 হৈছে, ওপৰত 3 1 4 তলতো 4, 4 4 হৰণ কৰিলে 1 হ'ব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব 1। 1 নম্বৰটো এইটোত চোৱা। 2 tan স্কোৱাৰ 45 ডিগ্ৰী প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ sin স্কোৱাৰ 60 ডিগ্ৰী। tan স্কোৱাৰ 45 ডিগ্ৰী তোমালোকক মই আগতে কৈছিলোঁ tan স্কোৱাৰ 45 ডিগ্ৰী মানে tan 45 ডিগ্ৰী স্কোৱাৰ। তাৰপৰা চোৱা স্কোৱাৰটো দুইটা। tan 45 ডিগ্ৰী মানে কিমান? 1। তোমালোকে জানা tan 45 ডিগ্ৰী মানে 1। গতিকে 2 × 1 স্কোৱাৰ আৰু cos স্কোৱাৰ 30 ডিগ্ৰী ঠিক একেদৰে cos 30 ডিগ্ৰী হোল স্কোৱাৰ। গতিকে cos 30 ডিগ্ৰী মানে কিমান? √3/2 স্কোৱাৰ। sin 60 ডিগ্ৰী মানে √3/2 হোল স্কোৱাৰ। √3 স্কোৱাৰ কৰিলে এইটো চোৱা এইকেইটা মানটো 3/4 হ'ব আৰু এইটো হ'ব 3/4, কাৰণ √3 স্কোৱাৰ মানে 3, 2 স্কোৱাৰ মানে 4, √3 স্কোৱাৰ মানে 3 আৰু 2 স্কোৱাৰ মানে 4। এই দুইটা কটা গ'ল। এতিয়া 2 × 2 হ'ব। গতিকে 2 নম্বৰটোৰ উত্তৰ হ'ব 2। 1 নম্বৰ তিনিটোত দিয়া আছে cos 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। তালিকাৰ পৰা তোমালোকে cos 45 ডিগ্ৰীৰ সলনি 1/√2 পাতিব পাৰিবা, sec 30 ডিগ্ৰীৰ সলনি 2/√3 আৰু cosec 30 ডিগ্ৰীৰ সলনি 2 পাতিলা। এইখিনিলৈকে মানখিনি পাতিলা। তাৰপিছত তোমালোকে ক্লাছ 9ত শিকাৰ দৰে হৰ পৰিমেয় কৰিব লাগিব। চোৱা তলত কি আছে? 2/√3 আৰু প্লাছ 2। ইয়াত 2ৰ তলত এটা 1 আছে। লসাগু লওঁ যদি √3 হ'ব। এতিয়া √3টো ইয়াত এবাৰে যাব, গতিকে 2 হৈছে। কিন্তু ইয়াত থকা 1টো √3 বাৰ যাব, গতিকে সেই √3টো 2ৰ লগত পূৰণ হ'লে 2√3। ওপৰৰখিনি একেই আছে। চোৱা এইখিনি অলপ ভালকৈ মন কৰিবা। লসাগু লৈছোঁ। এতিয়া চোৱা 1/√2টো ইয়াত থাকিলে পূৰণ চিন দিছোঁ আৰু তলত যিখিনি থাকিলে সেইখিনি ওলোটা হৈ গৈছে। হৰটো লব হৈছে আৰু লবটো হৰ হৈছে। তেতিয়া 1ৰ লগত এইটো পূৰণ হওঁতে √3 হৈছে আৰু √2 2ৰ লগত পূৰণ কৰোঁতে 2√2 প্লাছ √2 এবাৰ 2√3ৰ লগত পূৰণ হ'ব। চোৱা 2 আছেই, অপৰিমেয় অংশ অপৰিমেয়ৰ ভিতৰত পূৰণ হ'ব। তোমালোকে ক্লাছ 9ত শিকি আহিছিলা 2 3 × 6। পৰিমেয় অংশটো বাহিৰত থাকিলে। চোৱা ভালকৈ মন কৰিবা। ওপৰত √3 আছে। এইবাৰ অলপ সলাই দিছোঁ। এইটো ডাঙৰ যে, ডাঙৰটো আগত পাতিছোঁ, সৰুটো পিছত দিছোঁ। নিদিলেও হৈ যায়, কিন্তু দিলে অকণমান কৰিবলৈ সহজ হৈ যায়, সেইকাৰণে তেনেকুৱা কৰিছোঁ। এতিয়া চোৱা 2√6 প্লাছ 2√2 হৰ পৰিমেয় কৰিবলৈ ইয়াক সংযুগ্মকৰণেৰে পূৰণ কৰিব লাগিব। এইখিনি তেনেকৈ আছে। চোৱা এইখিনি যেনেকৈ আছিলে ঠিক তেনেকৈয়ে পাতি দিছোঁ। তাৰ লগত কিহেৰে পূৰণ কৰিছোঁ? মাত্ৰ মাজৰ চিনডাল সলাই দিছোঁ। ইয়াত প্লাছ আছিলে, ইয়াত মাইনাছ দিছোঁ। গতিকে তলত পূৰণ কৰা পদটো হ'ল 2√6 মাইনাছ 2√2। ইয়াৰে একেখিনিয়ে, কিন্তু চিনটো সলনি হৈছে। যদি ইয়াত মাইনাছ থাকিলেহেঁতেন ইয়াত প্লাছ হ'লহেঁতেন। আৰু ইয়াত যিটো পূৰণ কৰিছোঁ ওপৰতো সেই অংশৰে পূৰণ কৰিব লাগিব। এতিয়া তলৰখিনি চোৱা a + b হোল ইনটু a - b ৰ নিচিনা হৈছে। গতিকে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আৰু ওপৰত √3 আৰু 2√6 পূৰণ হ'ব। পৰিমেয় অংশটো আহি গৈছে 2 আৰু অপৰিমেয়খিনি ৰুটৰ ভিতৰতে পূৰণ হৈছে, মানে বৰ্গমূল চিনৰ ভিতৰত পূৰণ হৈছে। 3 6 × 18 আৰু এইটোত চোৱা 2টো আছে, ভিতৰত কি আছে 3, ইয়াত 2 আছে। 3 2 × 6। তাৰপাছত 2 স্কোৱাৰ মানে 4, √6 স্কোৱাৰ মানে 6, 2 স্কোৱাৰ মানে 4, √2 স্কোৱাৰ মানে 2 আৰু ওপৰত চোৱা 2√18 18টো √/18টো চোৱা এনেকুৱা নেকি
3 into 2 ইয়াত দুটা 3 পৰা এটা ওলাই আহিলে 3 √2 হ'ব তাৰমানে √18 মানে কি পাতিব পাৰোঁ 3 √2 গতিকে ইয়াত 2 এটা আছিলে সেই 2 আৰু √18 ৰ সলনি 3 √2 দিছোঁ আৰু বাকী -2 √6 আছে 3 2 গুণ 6 কৰিছোঁ পিছৰ লাইনটো বেলেগ একো কৰা নাই 6 4 গুণ 24 4 2 গুণ 8 24 ৰ পৰা 8 গলে থাকিব 16 ওপৰত 2 এটা কমন লওঁতে ইয়াৰ পৰা 2টো কমন আহিছে তে 3 √2 থাকিল ইয়াত 2টো কমন লওঁতে √6 থাকিল 2টো 16ত যাব 8 বাৰ কটা গতিকে উত্তৰটো হ'ব 3 √2 -6 ডিভাইডেড বাই 8 4 নম্বৰত চোৱা sin 30 ডিগ্ৰী প্লাছ tan 45 মাইনাছ cosec 60 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী ইয়াৰ তোমালোকে তালিকাখনৰ পৰা মানবিলাক বহাই ল'ব লাগিব প্ৰথমতে sin 30 ডিগ্ৰী মানে 1/2 বুলি তোমালোকে জানা tan 45 মানে 1 cosec 60 ডিগ্ৰী 2/√3 sec 30 ডিগ্ৰী 2/√3 cos 60 ডিগ্ৰী 1/2 আৰু cot 45 ডিগ্ৰী মানে 1 ওপৰত যিখিনি আছে তাৰে লসাগু হ'ব 2√3 ইয়াত থকা 2টো ইয়াত √3 হ'ব বাৰ যাব √3 টো 1 ৰ লগত পূৰণ হতে √3 হ'ব প্লাছ ইয়াত 1 আছে ন গতিকে 2√3 হ'ব মাইনাছ √3 টো ইয়াত দুবাৰ যাব 2 2 গুণ 4 ঠিক একেদৰে তলৰখিনিও হৈছে চোৱা তে ওপৰত এটো এটা √3 আৰু দুটা √3 তাৰমানে কেইটা √3 হ'ব 3 √3 তিনটা √3 -4 তলত থাকিল 2 √3 আৰু তলৰখিনিত হৰখিনিত √3 প্লাছ 2 √3 তাৰমানে তিনটা √3 প্লাছ 4 2 √3 আৰু ওপৰৰখিনি তেনেকৈ পাৰিছোঁ পূৰণ চিন দিছোঁ তলৰখিনি ওলোটা কৰি দিছোঁ হৰটো লব হৈছে লবটো হৰ হৈছে এতিয়া 2 √3 কটা যাব এতিয়া ওপৰত থাকিল এইখিনি আৰু তলত থাকিল এইখিনি এতিয়া আকৌ সংযুগ্মকৰণেৰে পূৰণ কৰিম এইখিনি এনেকৈ পাতিছোঁ চোৱা আগৰ অংকটো তোমালোকে গম পাইছিলে একেখিনিয়ে পূৰণ হ'ব মাত্ৰ চিনডাল সলনি হ'ব তলত যিটোৰে পূৰণ কৰিছোঁ ওপৰতো সেই একেটাৰে পূৰণ কৰিম তলত a + b হ'ল ইনটু a - b হৈছে গতিকে 3 √3 হোল স্কয়াৰ -4 স্কয়াৰ ওপৰত দুইখিনি একেই চোৱা গতিকে 3 √3 -4 স্কয়াৰ দিছোঁ এতিয়া a - b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিছোঁ চোৱা a স্কয়াৰ - twice ab + b স্কয়াৰ এতিয়া 3 স্কয়াৰ মানে 9 √3 স্কয়াৰ মানে 3 2 3 গুণ 6 6 4 গুণ 24 24 √3 + 16 তলত 27 - 16 হৈ গ'ল ওপৰত এটো 3 9 গুণ 27 বাকি একেই আছে পিছৰ শাৰীটো 27 আৰু 16 যোগ কৰি দিওঁতে 43 হৈছে 43 - 24 /3 - ডিভাইডেড বাই 11 5 নম্বৰ অংকটো 5 cos স্কয়াৰ 60 ডিগ্ৰী প্লাছ 4 sec স্কয়াৰ 30 ডিগ্ৰী মাইনাছ tan স্কয়াৰ 45 ডিগ্ৰী ডিভাইডেড বাই sin স্কয়াৰ 30 ডিগ্ৰী প্লাছ cos স্কয়াৰ 30 ডিগ্ৰী এটা তোমালোকে জানা চোৱা sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা ইকুৱেল 1 এটো ত্ৰিকোণমিতিৰ এটা অভেদ মানে থিটা একেটা ডিগ্ৰী থাকিলে একেটা সূক্ষ্মকোণ হলে উত্তৰটো 1 হ'ব গতিকে sin স্কয়াৰ 30 ডিগ্ৰী প্লাছ cos স্কয়াৰ 30 ডিগ্ৰী মানে ডাইৰেক্ট 1 পাতি দিছোঁ 5 ইনটু 1/2 স্কয়াৰ cos 60 মানে 1/2 স্কয়াৰ থকাৰ কাৰণে স্কয়াৰ দিছোঁ প্লাছ 4 sec 30 ডিগ্ৰী মানে 2/√3 স্কয়াৰ দিছোঁ -1 স্কয়াৰ তলৰ 1 টো নাইকিয়া হৈ গ'ল সো 5 ইনটু 1/4 প্লাছ 4 ইনটু 2 স্কয়াৰ মানে 4 √3 স্কয়াৰ মানে 3 -1 5 গুণ 5 তলত 4 থাকিল 4 4 গুণ 16 তলত 3 থাকিল -1 এতিয়া লসাগু লৈছোঁ 3 আৰু 4 লসাগু হ'ব 12 4 টো ইয়াত 3 বাৰ যাব 3 5 গুণ 15 3 টো ইয়াত 4 বাৰ যাব 4 16 গুণ 64 ইয়াত এটা 1 আছে 1 টো ইয়াত 12 বাৰ যাব 12 গুণ 12 গতিকে এই দুটা যোগ কৰি দিওঁতে 79 হৈছে -12 তে 79 - 12 = 67 গতিকে উত্তৰটো হ'ব 67/12 6 নম্বৰটো চোৱা cosec 30 ডিগ্ৰী প্লাছ cosec 60 ডিগ্ৰী প্লাছ cosec 90 ডিগ্ৰী ডিভাইডেড বাই sec 0 ডিগ্ৰী প্লাছ sec 30 ডিগ্ৰী প্লাছ sec 60 ডিগ্ৰী তোমালোকে তালিকাৰ পৰা তালিকাখন মুখস্থ থাকিব লাগিব সেই মুখস্থ থকা তালিকাখনৰ পৰা তোমালোকে মানবিলাক পাতি দিবা cos 30 ডিগ্ৰী মানে 2 cosec 60 ডিগ্ৰী মানে 2/√3 cosec 90 ডিগ্ৰী মানে 1 ঠিক তেনেকৈ একেটা মান বহুৱাই দিবা তে 2 আৰু 1 প্লাছ কৰোঁতে 3 হৈছে আৰু 2/3 আছিল ইয়াতো 2 আৰু 1 প্লাছ কৰোঁতে 3 হৈছে 2/3 ওপৰত একেখিনি আছে চোৱা তলতো একেখিনি আছে গতিকে দুইখিনি কাটি দিলে মানটো 1 হ'ব গতিকে 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 1 2 নম্বৰ অংকত চাৰিটা অপচন আছে তাৰ পিছত শুদ্ধ উত্তৰটো উলিয়াব দিছে তাৰমানে 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 + tan স্কয়াৰ 30 ডিগ্ৰী মান ইয়াৰ ভিতৰত কোনটো হ'ব কৰি চাব লাগিব তেতিয়াহে গম পাবা চোৱা 2 ইনটু tan 30 ডিগ্ৰী মানে 1/√3 1 + tan স্কয়াৰ 30 ডিগ্ৰী আছে ন গতিকে tan 30 ডিগ্ৰী মানে 1/√3 স্কয়াৰ দিছোঁ ওপৰত 2 টো একৰ লগত পূৰণ কৰোঁতে 2/√3 হৈ গ'ল তলত 1 + 1 স্কয়াৰ আৰু √3 স্কয়াৰ মানে 3 এটো লসাগু লৈছোঁ 3 3 যোগ 1 তলত হৈ গ'লগৈ 4 4/3 ওপৰখিনি একে আছে চোৱা প্ৰতিটো লাইনতে একে আছে
এতিয়া 2/√3 ইনটু এটো উলটা হৈ যাব সো 3/4 হ'ব ইয়াত √3 কেটা পূৰণ হৈছে তোমালোকে জানা যে দুটা √3 পূৰণ হলে 3 হয় √3 ইনটু √3 হলে 3 হ'ব গতিকে ইয়াত দুটা √3 আছে √3 ইয়াত কটা গলে এটা √3 থাকিব আৰু 2 ৰে ইয়াত কাটিলে দুবাৰ যাব গতিকে হল √3/2 আৰু √3/2 ৰ লগত মিলা কৈ ইয়াত হ'ব sin 60 ডিগ্ৰী গতিকে উত্তৰটো হ'ব a sin 60 ডিগ্ৰী দুই নম্বৰ প্ৰশ্নটোত 1 - tan স্কয়াৰ 45 ডিগ্ৰী divided by 1 plus tan স্কয়াৰ 45 ডিগ্ৰী মান 4টা আছে তাৰ ভিতৰত কোনটো হয় চাব লাগে গতিকে আমি এনেকৈ পাতি ললো সোৱা 1 minus tan 45 ডিগ্ৰী মানে 1 স্কয়াৰ থকা কাৰণে 1 স্কয়াৰ দিছো tan 45 কাৰণে 1 এটো 1 স্কয়াৰ দিছো তে 1 minus 1 হল তলত 1 plus 1 হল 1 minus 1 equal 0 0/2 হলে 0 হ'ব গতিকে উত্তৰটো হ'ব d গতিকে দুই নম্বৰ উত্তৰটো হ'ব d 0 তিন নম্বৰটো তোমালোকে পৰ্যবেক্ষণ কৰি চালে গম পাবা sin twice equals 2 sin হ'ব লাগিব যদি sin 30 ডিগ্ৰী ভৰোৱা সোৱা sin 2 into 30 ডিগ্ৰী তে sin 60 ডিগ্ৰী হৈ যাব নেকি তে sin 60 ডিগ্ৰী মানে √3/2 আনতে ৰাইট সাইডত যদি সোৱা 2 sin আছিল ন তাত যদি 30 ডিগ্ৰী দি দিও 2 into 1/2 মানটো 1 হ'লে গতিকে 30 ডিগ্ৰী বহালে নহব 0 ডিগ্ৰী বহালে হ'ব সোৱা 0 ডিগ্ৰী বহালে লেফট সাইডতো 0 ওলাব ৰাইট সাইডতো 0 হ'ব গতিকে 3 নম্বৰ উত্তৰটো হ'ব এৰ মানটো 0 ডিগ্ৰী 2 নম্বৰ সাইডত 2 নম্বৰ একটোৰ লগত একে 2 tan 30 ডিগ্ৰী divided by 1 minus tan স্কয়াৰ 30 ডিগ্ৰী উলিয়াব দিছে গতিকে মানবিলাক বহাই গৈছে সোৱা 2 into tan 30 ডিগ্ৰী মানে 1/√3 আৰু 1 minus 1/√3 হোল স্কয়াৰ কাৰণ tan 30 ডিগ্ৰী মানে 1/√3 আছিলে তে ওপৰত দুইটো একৰ লগত পূৰণ কৰিলে 2/√3 তলত 1 minus 1/3 কাৰণ √3 স্কয়াৰ মানে 3 তে ওপৰত 2/√3 তলত লসাগু 3 3 minus 1 হৈছে গতিকে 2/3 হৈছে এবাৰ সোৱা 2/√3 পাতিছো পূৰণ এটো উলটা হৈ গৈছে তে √3 টো ইয়াত √3 বাৰে যাব আৰু 2 টো কটা যাব √3 থাকিব tan 60 ডিগ্ৰী হ'ব গতিকে উত্তৰটো হ'ব c tan 60 ডিগ্ৰী 3 নম্বৰ এক প্ৰশ্নটো দিছে যে যদি tan a plus b equal √3 আৰু tan a minus b equal 1/√3 লগতে এই চৰ্তটো দিছে সোৱা a plus b টো 0 ডিগ্ৰীত কৈ ডাঙৰ আৰু 90 ডিগ্ৰীত কৈ সৰু হ'বই লাগিব কাৰণ সূক্ষ্ম কোণৰ ওপৰতহে আমি অংকবিলাক কৰি আছো আৰু a greater than b a কোণটো b কোণতকৈ ডাঙৰ এই চৰ্ত দুটা দিছে এতিয়া a আৰু b ৰ মান উলিয়াব দিছে আমি এই দুটা ইউজ কৰিম প্ৰথমতে দিয়া আছে tan a plus b equal √3 মানে তোমালোকে জানা যে tan 60 ডিগ্ৰী তালিকাখন খুব ভালকে মুখস্থ থাকিব লাগিব তেতিয়া অসুবিধা নহয় দুই ফালৰ পৰা tan টো আঁতৰাই দিলে a plus b equal 60 ডিগ্ৰী এটো এক নম্বৰ সমীকৰণ দিছো দ্বিতীয় চৰ্তটো আছিল tan a minus b equal 1/√3 1/√3 মানে tan 30 ডিগ্ৰী ইয়াতো দুই ফালৰ পৰা tan দুটা অপনয়ন কৰি দিছো তেতিয়া a minus b equal 30 ডিগ্ৰী নাম্বাৰ 2 তে এক নম্বৰ সমীকৰণটো আৰু দুই নম্বৰ সমীকৰণটো দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ নিচিনা হৈছে আৰু তোমালোকে অপনয়ন পদ্ধতিত যদি দুইটা যোগ কৰি দিয়া a plus b equal 60 ডিগ্ৰী a minus b equal 30 ডিগ্ৰী তো টুৱাইছে হ'ব b দুটা কেনসেল হ'ব কাৰণ এটা প্লাস b এটা মাইনাস b আৰু 90 হৈ গল a equal 90/2 এই 2 টো গৈছে তললৈ a equal 45 ডিগ্ৰী এতিয়া a এৰ মান যদি 1 ত বহাই দিয়া 1 সমীকৰণটো আছিল এটো a এর মান 45 ডিগ্ৰী প্লাস b equal 60 ডিগ্ৰী b equal 60 ডিগ্ৰী minus 45 ডিগ্ৰী টো পক্ষান্তৰিত হৈছে তো b equal 15 ডিগ্ৰী এটাকে পালোগৈ a equal 45 ডিগ্ৰী আৰু b equal 15 ডিগ্ৰী দুই নম্বৰত যদি sin x plus y equal 1 cos x minus y equal √3/2 এই দুটা শর্ত দিছে x to y কৈ ডাঙৰ আৰু x আৰু y যোগ কৰিলে 0 সমান বা ডাঙৰ বা 90 ৰ সমান বা সৰু হয় x আৰু y উলিয়াব দিছে দিয়া আছে প্ৰথম শর্তটো sin x plus y equal 1 sin x plus y 1 মানে sin 90 ডিগ্ৰী বুলি তোমালোকে জানা গতিকে x plus y equal 90 ডিগ্ৰী হ'ব cos x minus y equal √3/2 cos x minus y equal √3/2 মানে cos 30 ডিগ্ৰী গতিকে x minus y equal 30 ডিগ্ৰী হৈ গল তেতিয়া হলে এইটো এটা সমীকৰণ দুইটা সমীকৰণ অপনয়ন কৰিছো y দুটা কেনসেল হ'ব twice x equal 120 ডিগ্ৰী x equal 120 ডিগ্ৰী/2 গতিকে 60 ডিগ্ৰী হৈছে এটা কি কৰিবা যে x ৰ মানটো 1 নম্বৰ সমীকৰণ বা 2 নম্বৰ সমীকৰণ কোনবাটাত বহাই দিলে উত্তৰ ওলাই যাব মই 1 নম্বৰ সমীকৰণত বহাইছো x ৰ মান 1 ত বহালে পাও 60 x plus y আছিল না গতিকে 60 ডিগ্ৰী plus y equal 90 ডিগ্ৰী y equal 90 ডিগ্ৰী minus 60 ডিগ্ৰী y equal 30 ডিগ্ৰী এটাকে x equal 60 ডিগ্ৰী আৰু y equal 30 ডিগ্ৰী 4 নম্বৰ অংকটোত সত্য নে অসত্য সুধিছে sin a plus b equal sin a plus sin b এটো অসত্য হ'ব কাৰণ মই a ৰ কাৰণে
A ইকুৱেল 30 ডিগ্ৰী ধৰি লৈছোঁ আৰু B ইকুৱেল 60 ডিগ্ৰী ধৰি এটা এক্সাম্পল দিছোঁ চোৱা A sin A প্লাছ B আছে ন 30 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী হ'লে 30 আৰু 60 যোগ কৰিলে 90 হ'ব sin 90 ডিগ্ৰী মানে 1 আনহাতে ইয়াত sin A প্লাছ sin B দিছে sin 30 ডিগ্ৰী প্লাছ sin 60 ডিগ্ৰী sin 30 ডিগ্ৰী মানে 1/2 sin 60 ডিগ্ৰী মানে √3/2 তেতিয়া হ'ব 1 প্লাছ √3/2 দুইটা সমান হোৱা নাই গতিকে এই চৰ্তটো অসত্য হ'ব 2 নম্বৰ sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এইটো সত্য কাৰণ sin 0 ডিগ্ৰী মানে 0 sin 30 ডিগ্ৰী মানে 1/2 sin 45 ডিগ্ৰী মানে 1/2 sin 60 ডিগ্ৰী মানে √3/2 আৰু sin 90 ডিগ্ৰী মানে 1 মানবিলাক প্ৰতিটো মান ক্ৰমান্বয়ে বাঢ়ি গৈছে চোৱা ডিগ্ৰী বাঢ়ি গৈছে আৰু মানবিলাকো বাঢ়ি গৈছে সেই কাৰণে এইটো সত্য হ'ব cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে অসত্য কাৰণ ইয়াতো তেনেকৈ cosৰ মানবিলাক বঢ়াই দিছোঁ বহুৱাইছোঁ চোৱা ডিগ্ৰীবিলাক বাঢ়ি গৈছে কিন্তু মানবিলাক ক্ৰমান্বয়ে cos 0 ডিগ্ৰী মানে 1 আছিলে ক্ৰমান্বয়ে কমি গৈছে 1ৰ পৰা গৈ শেষত 0 হৈছেগৈ গতিকে এইটো অসত্য হ'ব কাৰণ cos থিটাৰ মান কমিহে যাব যদি থিটাৰ মান বাঢ়ি যায় চোৱা 1ৰ পৰা গৈ শেষত 0 হৈছে 4 নম্বৰ থিটাৰ সকলো মানৰ বাবে sin থিটা ইকুৱেল cos থিটা নহয় চোৱাচোন তুমি sin 0 ডিগ্ৰীত 0 ওলাইছে cos 0 ডিগ্ৰীত 1 sin 30 ডিগ্ৰীত 1/2 cos 30 ডিগ্ৰীত √3/2 45 ডিগ্ৰীতহে সমান হৈছে চোৱা 45 ডিগ্ৰীতহে সমান হৈছে গতিকে এইটো অসত্য সকলো মানৰ ক্ষেত্ৰত অসত্য হ'ব কাৰণ থিটা ইকুৱেল 45 ডিগ্ৰী হ'লেহে sin থিটা ইকুৱেল cos থিটা হ'ব A ইকুৱেল 0 ডিগ্ৰীৰ বাবে cot A সংজ্ঞাবদ্ধ নহয় এইটো অসত্য কাৰণ চোৱা cot 0 ডিগ্ৰী হ'লে তোমালোকে জানা cos 0 ডিগ্ৰী বাই sin 0 ডিগ্ৰী কাৰণ তোমালোকে জানা যে cot A ইকুৱেল cos A বাই sin A মই প্ৰথম ভিডিঅ'টোতে দেখুৱাই দিছিলোঁ যে cos 0 ডিগ্ৰী বাই sin 0 ডিগ্ৰী cos 0 ডিগ্ৰী মানে 1 আৰু sin 0 ডিগ্ৰী মানে 0 0ৰে কোনো সংখ্যা হৰণ কৰাটো সংজ্ঞাবদ্ধ নহয় সেইকাৰণে 1/0টো সংজ্ঞাবদ্ধ নহয় আৰু গতিকে A ইকুৱেল 0 ডিগ্ৰীৰ বাবে cot A ৰ মান সংজ্ঞাবদ্ধ নহয় 8.2 অনুশীলনী আটাইখিনি অংক কৰি দিলোঁ কিন্তু মই প্ৰথমতে কৈছোঁ যে তালিকাখন মুখস্থ থাকিব লাগিব তালিকাখন মুখস্থ থাকিলে এই অংকখিনি কৰিব পাৰিবা তো যদি তোমালোক উপকৃত হৈছা তেনেহ'লে লাইক বুটামটো টিপি দিবা তেতিয়া মই গম পাম যে মোৰ এই কষ্টখিনি সাৰ্থক হৈছে আৰু যিবিলাকে নতুনকৈ চাইছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি লোৱা তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে পাই থাকিবলৈ সক্ষম হ'বা